আসসালামু আলাইকুম বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবেই ভালে আছে। বন্ধুসকল, আজি আমি গাঁৱৰ ল'ৰা কেইজনমানে লগ লাগি খিচিৰি বনাবলৈ ওলাইছোঁ। বন্ধুসকল, চাই থাকিব সম্পূৰ্ণ প্ৰচেছখিনি। আৰু এটা কথা, এই খিচিৰিখিনি আমি বনাই আছোঁ আমাৰ আলিচিঙা, ঢেকীয়াজুলি আলিচিঙাত যি ইজতেমা অনুষ্ঠিত হ'বলৈ গৈ আছে অহা ফেব্ৰুৱাৰী 14, 15, 16 তাৰিখে। আৰু এই ইজতেমালৈ অহা যিসকল ব্যক্তি এতিয়া শ্ৰমদান কৰি আছে তেখেতসকলক খোৱাৰ উদ্দেশ্য কৰি আমি এইখিনি বস্তু প্ৰস্তুত কৰি আছোঁ। বন্ধুসকল, আপোনালোকে চাই থাকিব। আমি চব্জিখিনি আৰু মছলাখিনি ধুনীয়াকৈ ৰেডি কৰি আছোঁ। ধুই সুন্দৰকৈ পৰিষ্কাৰ কৰি আমি এইখিনি বনাম আৰু বনোৱা সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখুৱাম। আৰু বন্ধুসকল, পাৰিলে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে কৰি আৰু এনেকুৱা ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াই আহে আমাৰ এই ইজতেমাস্থলীলৈ। চাওক, এতিয়া আমি চব্জিখিনি ভালকৈ ধুই লৈছোঁ আৰু ইয়াতে সকলো ল'ৰা বহুতে কষ্ট কৰি আছে। বহুত কষ্ট কৰি আমি বনাই আছোঁ। আৰু চাওক, এতিয়া আমি বিসমিল্লাহ কৈ জুই জ্বলালোঁ চৌকাত। আৰু এয়া আমাৰ হুছেইন মামা এই খিচিৰিখিনি বনাব। তেখেতে খুব ধুনীয়াকৈ খিচিৰি বনায়। তো আমি এতিয়া সম্পূৰ্ণ ৰেডি কৰি লৈছোঁ। চাই থাকিব বন্ধুসকল। আমি এতিয়া মিঠাতেল ঢালিছোঁ, প্ৰায় 6 লিটাৰমান মিঠাতেল দিছোঁ। ইয়াৰ পিছত আমি মছলাখিনি দিম। আমি এতিয়া পাঁচফোৰণখিনি ঢালি দিছোঁ। এতিয়া ৰংগুড়া আৰু হালধি গুড়ি একলগ কৰি মিক্সাৰ বনাই আছোঁ। ইয়াৰ পিছতে হুছেইন মামা যি প্ৰচেছ কৰে লগে লগে আমি ৰেডি কৰি দিম। এয়া আমি তেজপাতখিনি ঢালি দিছোঁ। এতিয়া আমি জলকীয়াখিনি, শুকান জলকীয়াখিনি ঢালি দিছোঁ। ইয়াৰ পিছত নহৰু আৰু ইয়াৰ পিছত কেঁচা ঝালখিনি ঢালি দিছোঁ। পিঁয়াজ, এতিয়া চাই থাকিব কিমান সুন্দৰ এটা চেণ্ট আহিছে। চাওক মছলাখিনি কিমান ধুনীয়া লাগিছে। খুব সুন্দৰকৈ পকিছে মছলাখিনি। এতিয়া আমি চব্জিখিনি ঢালিবলৈ আৰম্ভ কৰিম। এতিয়া আমি আলুখিনি আৰু ৰঙালাওখিনি ঢালি আছোঁ। এয়া আলু আৰু ফুলকবি, ৰঙালাও চব একেলগত মিক্সাৰ কৰি ঢালি আছোঁ আমি। দেখাত কিমান ধুনীয়া লাগিছে চাওকচোন বন্ধুসকল। আৰু এটা কথা, এই ঠাইখিনি হ'ল ঠেলামৰা কাঠনিবাৰীৰ পাপ্পু ধাবাত আমি এই বস্তুখিনি বনাই আছোঁ। এয়া কেঁচা মটৰখিনি ঢালি দিছোঁ। এতিয়া আমি বন্ধাকবিখিনি ঢালিম। এয়া আমাৰ বন্ধাকবি ৰেডি। এয়া আমি ঢালি আছোঁ বন্ধাকবি। ইয়াৰ পিছত আমি দালিখিনি ভালকৈ ধুই লৈছোঁ আৰু এতিয়া আমি দালিখিনি দিম। এতিয়া দালিখিনি লৈছোঁ। আমি এয়া ঢাকনিৰে ঢাকি দিছোঁ চব্জিখিনি। অলপ পিছতে আমাৰ এইখিনি নমাম। এতিয়া চাই থাকিব। এয়া চব্জি প্ৰায় ৰেডি হৈছে। বাছ চাই থাকিব কিমান সুন্দৰ। ইয়াৰ এটা পাতিল বহাই দিছোঁ। কিন্তু আমি 2 ডেকচি বনাবলৈ ৰেডি কৰিছোঁ। চাউলখিনি চাওক কিমান ধুনীয়াকৈ ধুই পুই ৰেডি কৰি লৈছোঁ। এতিয়া এটা পাতি ইতিমধ্যে আমি নমাইছোঁ। আপোনালোকে চাই আছে সেইকাৰণে ধন্যবাদ জনাইছোঁ আপোনালোককো। আৰু এই ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰিব। এতিয়া আমাৰ সম্পূৰ্ণ
খিচিৰি বনাই ৰেডি কৰিছোঁ আৰু আমি এতিয়া বলেৰো পিকআপত উঠাবলৈ যত্ন কৰিছোঁ। এয়া চাওক আমি বলেৰো পিকআপত উঠাই আছোঁ আৰু এতিয়া আমি লৈ যাম ইস্তেমাস্থলীলৈ। তো বন্ধুসকল চাই থাকিব আমাৰ ভিডিঅ'টো। এয়া আমাৰ দুটা পেটেল ৰেডি হৈছে, এতিয়া আমি উঠাই আছোঁ দুটা পেটেল। এয়া আমি গৈ আছোঁ ইস্তেমাস্থলীলৈ। বন্ধুসকল চাই থাকিব, অলপ পিছতে আমি ইস্তেমাস্থলী পাই যাম। যোনখিনি ঠাইত ইতিমধ্যে ইস্তেমা হৈ আছে সেই ঠাইখিনি আপোনালোকে চাব পাৰিব। এয়া চাওক আমি এতিয়া ফাইনেলি আহি পালোঁ ইস্তেমাস্থলীলৈ আৰু এতিয়া আমি চাই পালোঁ যে আমাৰ ৰূপহী নুৰুল হুদা ডাঙৰীয়া ছাৰ আহি পালে, তেখেতসকলেও আহিছে আৰু আমি এতিয়া খিচিৰি দি আছোঁ। এইখন আমাৰ বলেৰো। খুব সুন্দৰ হৈছে, খুব ভাল লাগিছে, সকলোৱে ভাল পাইছে খিচিৰিখিনি খাই কিনে। আগন্তুক দিনক যাতে আৰু আমি এনেকৈ খিচিৰি বা অন্য সামগ্ৰী লৈ কিনে যাব পাৰোঁ তাৰে কামনা কৰিলোঁ, তাৰে দোৱা কৰিব আপোনালোকে। আৰু এটা কথা এইখিনিতে ক'বই লাগিব, মনত বহুত দুখ লাগিছে, কিয়নো আমি যিখিনি খিচিৰি ইতিমধ্যে বনাই আনিছিলোঁ, কিয়নো আমি এই খিচিৰিখিনিত এটা সাগৰৰ এটোপাল পানীৰ নিচিনা হৈ পৰিল, কিয়নো বহুত মানুহ বাকী থাকি গ'ল, আমি খুৱাব পৰা নাই 2 পাতিল খিচিৰি আৰু মানুহ বহুত, সেইকাৰণে মনটো বেয়া লাগি আছে। আকৌ চেষ্টা কৰিম, দোৱা কৰিব, লগত থাকিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকেও আহক, আগবাঢ়ি আহক আৰু এই ইস্তেমালৈ আপোনালোকে সহায়ৰ হাত আগবঢ়াওক। ধন্যবাদ। আসসালামু আলাইকুম সকলোকে।